সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল কন্যা ৰাশিৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল। তেওঁলোকৰ স্বাস্থ্য, টকা, প্ৰেম, পৰিয়াল, কেৰিয়াৰ আৰু দাম্পত্য জীৱন সম্পৰ্কে আলোচনা কৰিম এপ্ৰিল মাহৰ বাবে। এপ্ৰিল মাহত আপোনালোকৰ কেনেকুৱা পৰিৱৰ্তন আহিবলৈ গৈ আছে সেই বিষয়ে আলোচনা কৰোঁ আহক। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহে বুজি পাব। আহক তেন্তে আৰম্ভ কৰোঁ কন্যা ৰাশিৰ বাবে এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ পৰিয়াল পাৰিবাৰিক জীৱনৰ বাবে এইমাত্ৰ মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পিতাৰ লগত আপোনাৰ সম্পৰ্ক ভাল হৈ উঠিব আৰু মাকৰ স্বাস্থ্যও উন্নতি হ'ব এপ্ৰিল মাহত, যাৰ কাৰণে আপোনাৰ শান্তি আহিব। তাৰপিছত আহিছোঁ আপোনাৰ শিক্ষা। এইমাত্ৰ শিক্ষাৰ্থীসকলৰ বাবে অনুকূল হ'ব। আপুনি য'ত বেছি পৰিশ্ৰম কৰে তাত বেছি সফলতা পাব। তাৰপিছত আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই মাহত আৰ্থিক পৰিস্থিতি কিছু হ'লেও আপোনাৰ নিয়ন্ত্ৰণত থকাৰ সম্ভাৱনা আছে। 14 এপ্ৰিলৰ পৰা আপুনি চৰকাৰী ক্ষেত্ৰৰ পৰা সুবিধা পাব পাৰে আৰু আপুনি এই সুবিধা হঠাৎ পাব পাৰে। তাৰপিছত আহিছোঁ আপোনাৰ প্ৰেম। আপুনি যদি প্ৰেমৰ সম্পৰ্কত আছে তেনেহ'লে এইমাত্ৰ আপোনাৰ বাবে মিশ্ৰিত ফল হৈ আহিব। এইটোৱে আপোনাক সুখ দিব আৰু আপুনি জীৱনত সফলতা অৰ্জন কৰাত সক্ষম হ'ব। গতিকে শনি মহাৰাজ, সূৰ্য, বুধ, ৰাহু আৰু শুক্ৰৰ লগত উপস্থিত থকাৰ কাৰণে পীড়িত হ'ব পাৰে। এতিয়া আহিছোঁ বৈবাহিক সম্পৰ্ক। বৈবাহিক সম্পৰ্কনো কেনেকুৱা হ'ব আপোনালোকৰ? বিবাহিতসকলৰ বাবে এই সময়খিনি দুৰ্বল হ'ব পাৰে। আপোনাৰ স্ত্ৰী আৰু আপোনাৰ মাজত বুজাবুজিৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। গতিকে সাৱধানে আলাপ আলোচনা কৰিব। তাৰপিছত আহিছোঁ কেৰিয়াৰ। কেৰিয়াৰ সন্দৰ্ভত কেনেকুৱা হ'ব? কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহ মধ্যমীয়া থকাৰ সম্ভাৱনা আছে। আপোনাৰ সন্মুখত অনেক চেলেঞ্জ আহিব পাৰে, যাৰ মুখামুখি কৰি আপুনি কাম কাজক লৈ আগুৱাই যাব লাগিব। ব্যৱসায়িকসকলৰ বাবে মাহটো সমস্যাৰ সন্মুখীন হ'ব পাৰে। সকলোৰে লগত আলোচনা কৰি ভাল ব্যৱহাৰ কৰি ব্যৱসায়িক সমস্যা সমাধানৰ চেষ্টা কৰিব লাগিব। তাৰপিছত হৈছে আপোনাৰ স্বাস্থ্য। এই মাহত স্বাস্থ্যৰ দিশৰ পৰা কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিয়ে আপোনাক ৰোগৰ পৰা মুক্ত কৰাত সহায়ক হ'ব পাৰে। গতিকে তেতিয়ালৈকে আপুনি সতৰ্ক থাকিব লাগিব, কাৰণ একেলগে 6টা গ্ৰহৰ প্ৰভাৱ আৰু মাহৰ আৰম্ভণিতে আপোনাৰ ৰাশিত মংগল গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ স্বাস্থ্যত প্ৰভাৱিত কৰিব। ইমান পৰে আপোনালোকে এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফলখিনি শুনিলে। ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি দিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।